যোগ্য মানুহে যেতিয়া সমাজত গুৰুত্ব পায় তেতিয়াই মানুহে অদ্ভুত আচৰণ কৰিবলৈ আৰম্ভ কৰে। ইতিহাস তাৰ সাক্ষী আছে। সতৰাম চাৰিঙীয়া ফুকনৰ কথা নিশ্চয় আপোনালোকে বুৰঞ্জীত পঢ়িছে। এই সতৰাম চাৰিঙীয়া ফুকনৰ ইমানেই স্পৰ্ধা যে 7খলপীয়া আহোম সিংহাসনত তেওঁ এপাক বহি চাবলৈ বাসনা পুহি ৰাখিছিল। সেইজন সতৰাম চাৰিঙীয়া ফুকন যি বিহুৰ আগদিনা আমাৰ প্ৰধান ডাঙৰীয়াসকলে ৰজালৈ আগবঢ়োৱা সেই বিশেষ কাপোৰযোৰ পিন্ধি গৈ ডাঙৰীয়াসকলৰ পৰা সেৱা গ্ৰহণ কৰাৰ স্পৰ্ধা কৰিছিল, যাৰ ফলস্বৰূপে সতৰামক কলীয়াপানীলৈ নিৰ্বাসন দিয়া হৈছিল আৰু পৰৱৰ্তী সময়ত সতৰামক হানিখুচি ভূতসকলে হত্যা কৰিছিল। সেই সতৰাম সৃষ্টি হৈছে আজিৰ এই আধুনিক অসমত, যি সময়ত অসমত ঘৰে ঘৰে পঢ়া শুনা মানুহ আছে, যি সময়ত অসমত শিক্ষিতৰ হাৰ অনেক বাঢ়ি গৈছে, যি সময়ত অসমৰ প্ৰায়বিলাক ছাত্ৰ ছাত্ৰীকে বুৰঞ্জীৰ প্ৰাথমিক যিখিনি শিক্ষা সমাজ বিজ্ঞানৰ কিতাপত এটা অধ্যায় সংযোগ কৰি দিয়া আৰম্ভ কৰা হৈছে, সেই সময়ত চকুৰ আলিৰ নিচিনা এজন অযোগ্য ব্যক্তিয়ে আহি আহোমক চেলেঞ্জ কৰিছে। লাচিত বৰফুকনৰ কথা আঙুলিটোৱাই ক'বলৈ সাহস কৰিছে। সেই চকুৰ আলিয়ে পবিত্ৰ কামাখ্যা মন্দিৰৰ মাটি মোগল সম্ৰাট আওৰংজেবে দিছিল, দান কৰিছিল বুলি ক'বলৈ সাহস কৰিছে। সেইবাবে নেতাসকল অকণমান শিক্ষিত হ'ব লাগে, নেতাসকল অকণমান অধ্যয়ন কৰা মানুহ হ'ব লাগে। এনেকুৱা অধ্যয়ন বিমুখ মানুহ যেতিয়া আহি নেতাগিৰি দেখুৱাই ঘূৰি ফুৰে তেতিয়াই এনেকুৱা ধৰণৰ প্ৰলাপ বকিবলৈ আৰম্ভ কৰে। যিজন চকুৰ আলিক আমি কমেডিয়ান হিচাপে জানিছিলোঁ, যিজন চকুৰ আলিক আমি কোনো দিনে এজন নেতা হ'ব বুলি ভাবিবই নোৱাৰোঁ, সেইজন চকুৰ আলিৰ পিছে পিছে যেতিয়া কেমেৰা ঘূৰিবলৈ আৰম্ভ কৰিলে, সেইজন চকুৰ আলি যেতিয়া বদৰুদ্দিন আজমল, যিয়েই নহওক বদৰুদ্দিন আজমল এজন জনসমৰ্থিত নেতা আছিল, তেওঁ MP আছিল, সেই বদৰুদ্দিন আজমলৰ বিৰুদ্ধে যেতিয়া উচ্চবাচ্য কৰিবলৈ আৰম্ভ কৰিছিল তেতিয়াই আমাৰ মানুহে বুজি পাব লাগিছিল যে এই চকুৰ আলি বৰ ভাল বিধৰ বস্তু নহয়। চকুৰ আলিৰ নিচিনা হাজাৰ হাজাৰ চকুৰ আলিৰ নিচিনা হাজাৰ হাজাৰ অসমীয়া যুৱক যুৱতীয়ে ৰাস্তাৰ কাষত দোকান খুলি চাহৰ ব্যৱসায় কৰা আৰম্ভ কৰিছে। কেইজন তেনেকুৱা ব্যক্তিক চকুৰ আলিক দিয়াৰ দৰে গুৰুত্ব দি অসমৰ মেডিয়া গৈ তেওঁলোকৰ দোকানখন দেখুৱালে। চকুৰ আলিক লগ কৰিবলৈ বিভিন্ন মানুহ গোট খাবলৈ আৰম্ভ কৰিলে। কমেডিয়ান হিচাপেই হওক বা এজন সাধাৰণতে টিভিত ওলাই থকা ব্যক্তি হিচাপেই হওক, মানুহে চকুৰ আলিক চেলিব্ৰিটিৰ সন্মানটো দিলে, যাৰ কাৰণে চকুৰ আলিৰ ওচৰত গৈ মানুহে চেলফি লোৱা আৰম্ভ কৰিলে। এই মানুহবিলাক হ'ল বিষাক্ত কীটহেন মানুহ। কোনো ধৰণৰ অধ্যয়ন নাই, কোনো ধৰণৰ পঢ়া শুনাৰ কথা কোনোটো প্ৰশ্নই নাহে। যদিও তেওঁ মহাবিদ্যালয়ত পঢ়া আমি দেখিবলৈ পাইছিলোঁ, তেনেকুৱা চকুৰ আলিক গুৰুত্ব দিয়াৰ পৰিণতি হৈছে আজি এয়া। চকুৰ আলি এনেকুৱা এজন মানুহ যি কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ সাধাৰণ যিটো নিৰ্বাচন হয় তাৰ কোনোবা এটা পদত প্ৰতিদ্বন্দ্বিতা কৰি চকুৰ আলি পৰাজিত হৈছিল। সেই চকুৰ আলিৰ সমাজত গ্ৰহণযোগ্যতা বা ছাত্ৰ সমাজত গ্ৰহণযোগ্যতা, আৰু ছাত্ৰ সমাজত যিহেতু তেওঁৰ গ্ৰহণযোগ্যতা নাই, ভৱিষ্যতলৈ যে বাকী সমাজখনত গ্ৰহণযোগ্যতা থাকিব তাৰ কি মতলব আছে? চকুৰ আলি আচলতে এজন ৱাৰ্ড মেম্বাৰৰ কাৰণে উপযুক্ত ব্যক্তি নহয়। যি চকুৰ আলিক সাধাৰণ আমি ব্যক্তিৰ দৰে আমি তেওঁক ব্যৱহাৰ কৰিব লাগে, সেই সময়ত চকুৰ আলিক আমি বিশেষ ধৰণৰ গুৰুত্ব দি গোটেই অসমৰ ৰাজনীতিটোকে ওলট পালট কৰি পেলাইছোঁ। আপোনালোকৰ মনত আছেনে সাধাৰণ ইংৰাজী বাক্য এটা চকুৰ আলিয়ে ক'ব নোৱাৰে? বাদ দিলোঁ বাৰু, ইংৰাজীটো আমাৰ ভাৰতবৰ্ষৰ ভাষা নহয়, এইটো এটা বিদেশী ভাষা, এটা দুটা ভুল হ'ব পাৰে, কিন্তু চকুৰ আলিয়ে কোৱাবোৰ কি? ক্লাছ 1-2 ল'ৰা ছোৱালীয়ে তেনেকুৱাকৈ ইংৰাজী নকয়। এই চকুৰ আলিয়ে নিশ্চয় কোনোদিন কামাখ্যা মন্দিৰৰ কথা পঢ়িয়ে চোৱা নাই। এই চকুৰ আলিয়ে নিশ্চয় কোনোদিন মহাবীৰ লাচিত, মহাবীৰ চিলাৰায়, মহাবীৰ নৰনাৰায়ণৰ চাগে তেওঁ নামহে শুনিছে, কোনোদিন চাগে সেইবোৰ তেওঁ লুটিয়াই চোৱা নাই। এনেকুৱা ব্যক্তি আজি অসমৰ ৰাজনীতিত উঠি ৰজা বহি ৰজা হ'বলৈ গৈ আছে, আৰু তেওঁলোকৰ পিছে পিছে আমি কেমেৰা ঘূৰাই ঘূৰি ফুৰিছোঁ। সাংবাদিক বন্ধুসকল, আপোনালোক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, আপোনালোক ইমান সন্মানীয় মানুহ, আপোনালোকে কিয় এই কামবোৰ কৰে? এই মানুহবিলাকক কেতিয়াও আপোনালোকে গুৰুত্ব নিদিব। চকুৰ আলি হিচাপে জীয়াই থাকক, জীয়াই থকাৰ তেখেতৰ অধিকাৰ আছে। কেতিয়াবা ৰাজনীতি কৰিছে, তেওঁ ব্যক্তিগত অধিকাৰ, কিন্তু চকুৰ আলিক চেলিব্ৰিটি নবনাব। ধন্যবাদ।